15 আগষ্ট দিনা অৰ্থাৎ স্বাধীনতা দিনা সকলো মানুহ এটা ইমোশনাল হৈ যায় কিন্তু আজি মোৰ খং গুটি আছে অসমত থাকি যদি অসমীয়া কথা হ'ব নাজানা ভাৰতত থাকি যদি ৰাষ্ট্ৰীয় সংগীতটো গাব নাজানা হিন্দুস্তানত থাকি যদি নিজৰ জাতীয় পতাকাখনক যদি সন্মান কৰিব নাজানা এনেকে মানুহ ভাৰতত থাকিব লাগে নেকি এনেকে মানুহ ভাৰতত থাকিবলৈ কোনো প্ৰয়োজন নাই ভাৰতৰ পৰা ওলাই দিয়া হোক এনেকে মানুহক আপোনালোকে এইটো ভিডিঅ চাব বাঁহডালটো চাব কেনেকে বাঁহডালটো লগাইছে জাতীয় পতাকাখন কত লগাইছে সংগীত গোৱাটো চাব ৰাষ্ট্ৰীয় সংগীতটো কেনেকে গাই আছে হোৱাত একচন কৰি কৰি এনেকে কিবা সং চলি আছে নে মিউজিক চলি আছে যেন লাগি আছে এনেকে ৰাষ্ট্ৰীয় সংগীত গায় নে আৰু সেই ল'ৰা কেইটামান চাওক ইয়াতে ৰাষ্ট্ৰীয় সংগীত গোৱা হৈছে ইহঁত চেয়াৰত বহি আছে আরে গরু কেতিয়াবা তোমালোক মানুহ হবা তোমালোক মানুহ কেতিয়া হবা তোমালোকৰ যদি ইমানে বিবেক বিবেচনা নাছিলে তেতিয়ালে ঘৰৰ পৰা কিয় ওলাই আহিছা এই কেমেৰা সমূহত কিয় ওলাই আছা এই তোমালোকৰ কাৰণে গোটেই অসমৰ মুছলিম সমাজটো বদনাম হৈ যায় মুছলিম সমাজক মিয়া বুলি কোৱা হয় বাংলাদেশী কোৱা হয় এই তোমালোকৰ কাৰণে এই গৰু কেটা তোমালোক মানুহ কেতিয়া হবা এই কমপক্ষে 15 আগষ্ট দিনাখন নিজৰ দেশ স্বাধীন দিনাখন সেই দিনাখন নিজৰ পতাকাখনক সন্মান কৰিব শিকা কমপক্ষে দ্বিতীয় ৰাষ্ট্ৰীয় সংগীতটো গাব শিকা ইমানখিনিতো শিকিব লাগে এইখন দেশত থাকিব হলে আৰু নহলে তোমালোক এইখন থাকিও দেশত থাকাৰ কোনো অধিকাৰ নাই মোৰ মতে এনেকে মানুহ এইখন দেশৰ পৰা ওলাই দিব লাগে আপোনালোকে ভিডিঅটো চাই লওক भारत माता की भारत माता की भारत माता की हाँ जन गलोगे हाँ जनगण मन अधिनायक जय भारत भाग्य विधाता पंजाब सिंह गुजरात मराठा द्राविड़ उत्कल गंगा इंदा हिमाचल जमुना गंगा उच्चल जलधित